নমস্কাৰ কেকেছ ব্লগ সাপোটগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সপ্তম শ্ৰেণীৰ দ্বিতীয় গদ আৰু বছৰেকীয়া পৰীক্ষাৰ সিলেবাস সম্পৰ্কে প্ৰথমে লৈছো অসমীয়া বিষয়টো দ্বিতীয় গদত লাগিব কাজিৰঙা নহয় অভয়াৰণ্য পৰোপকাৰ উত্তম শিক্ষা বাঘ আৰু মেকুৰীৰ খৰিয়াল অসমৰ লোকবাদ্য ৰবৰৰ আৱিষ্কাৰ এই কিতাপত দ্বিতীয় গদত লাগিব আনহাতে বছৰেকীয়া পৰীক্ষাত এই কেইটা পাঠৰ উপৰিও লাগিব পখিলা ভাৰত জননী ৰাভাবীৰ পৰশুৰাম পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ তাৰোপৰি ছয়মাহিলী পৰীক্ষালৈকে থকা তিনিটা পাঠ এইবাৰ বছৰেকীয়াটো লাগিব এইকেইটা হ'ল ঈশ্বৰ বিশ্বাসী হবা ধুলিকণা মই আৰু লভ ব্যাকৰণৰ ভিতৰত থাকিব এটা শব্দত প্ৰকাশ তৎসম শব্দ পাঠভিত্তিক ব্যাকৰণ শব্দৰ পাৰ্থক্যৰ বাক্য ৰচনা ভাৱ বহলাই লিখা পাঠভিত্তিক আৰু চিঠি লিখাৰ ভিতৰত চিঠি বা আবেদনৰ ক্ষেত্ৰত থাকিব গ্ৰীষ্মৰ বন্ধৰ বিষয়ে জনাই চিঠি লিখা পৰীক্ষাৰ খবৰ জনাই চিঠি লিখা নিজৰ ঠাইৰ সমস্যাৰ অভিযোগ জনাই বাতৰি কাকতলৈ চিঠি লিখা আনহাতে ৰচনাৰ ক্ষেত্ৰত থাকিব জীৱনৰ লক্ষ্য প্ৰিয় সাহিত্যিক খেল ধেমালি বাতৰি কাকত আৰু প্ৰাকৃতিক সম্পদ এবাৰ গৈছো ইংৰাজী বিষয়লৈ ইংৰাজী সেকেন্ড ইউনিটত লাগিব পাৰ্ট 1 ৰ লেসন নম্বৰ 10 11 12 13 14 আৰু পাৰ্ট 2 4 আৰু 6 আৰু পাৰ্ট 3 4 5 তাৰোপৰি বছৰেকীয়া পৰীক্ষাত লাগিব পাৰ্ট 1 ৰ লেসন নম্বৰ 17 পাৰ্ট 2 9 আৰু পাৰ্ট 3 6 অৰ্থাৎ বছৰেকীয়া পৰীক্ষাত লাগিব লেসন নম্বৰ 10 11 12 13 14 আৰু 17 পাৰ্ট 1 ৰ আৰু পাৰ্ট 2 4 6 9 আৰু পাৰ্ট 3 4 5 6 লগতে গ্ৰামাৰ থাকিব ট্ৰান্সলেচন থাকিব এছে থাকিব লেসন ৰিডিং আৰু ডিক্টেশন থাকিব গ্ৰামাৰৰ ভিতৰত থাকিব ভয়েস নাৰেশন টেক্সচুৱেল গ্ৰামাৰ ভকেবুলাৰি নাৰেশন ট্ৰান্সলেচন এইবিলাক থাকিব লগতে এছৰ ভিতৰত থাকিব মাই ফেভাৰিট গেম স্কুল লাইব্ৰেৰী ইয়োৰ এম ইন লাইফ এইবাৰ গৈছো মই গণিত বিষয়লৈ গণিত বছৰেকীয়া পৰীক্ষাত লাগিব অধ্যায় 4 12 3 7 8 10 11 13 15 ইয়াতে মই স্ক্ৰীনত দেখুৱাইছো বছৰেকীয়া পৰীক্ষাত লাগিব গণিত অধ্যায় 4 12 3 7 8 10 11 13 আৰু 15 আৰু দ্বিতীয় গদ পৰীক্ষাত লাগিব অধ্যায় 7 8 10 11 3 আৰু 13 বিজ্ঞান দ্বিতীয় গদ পৰীক্ষাত লাগিব পাঠ নং 6 8 10 14 16 17 আনহাতে বছৰেকীয়া পৰীক্ষাত লাগিব অধ্যায় নং 6 7 8 10 11 12 14 15 16 লগতে 2 5 আৰু 13 লাগিব এইবাৰ সমাজ বিষয়লৈ গৈছো সমাজ দ্বিতীয় গদ পৰীক্ষাত লাগিব পাঠ নং 7 8 13 20 21 9 আৰু 10 আনহাতে বছৰেকীয়া পৰীক্ষাত লাগিব 7 8 9 14 20 22 23 লগতে 6 12 আৰু 18 এইবাৰ গৈছো সংস্কৃত বিষয়লৈ সংস্কৃত লাগিব একাদশ দ্বাদশ ত্ৰয়োদশ পঞ্চদশ ষোড়শ সপ্তদশ অষ্টদশ লগতে চতুৰ্থ পঞ্চম সপ্তম এইকেইটা পাঠ লাগিব অৰ্থাৎ 11 12 13 15 16 17 18 4 5 আৰু 7 শব্দৰূপ দি ইয়াত তিনিটা লিংগতে আৰু ধাতুৰূপ পা গম অস এই পাঁচটা বিভক্তিতে লগতে উল্লেখযোগ্য যে হলিকাৎসৱ যেটো পাঠ আছে সেই পাঠৰ পৰা মূল্যাংকন নহব আনহাতে দ্বিতীয় গদ পৰীক্ষাত লাগিব একাদশ দ্বাদশ ত্ৰয়োদশ পঞ্চদশ ষোড়শ অৰ্থাৎ 11 12 13 15 আৰু 16 এই কেইটা পাঠ লগতে শব্দৰূপ দি নৰ ধাতুৰূপ পা লি লট লং বিধিলিং লিট আৰু বছৰেকীয়াত ইয়াৰ লগতে সপ্তদশ আৰু অষ্টদশ যোগ হ'ব এইবাৰ গৈছো মই হিন্দী বিষয়লৈ हिंदी द्वितीय गद परीक्षा লাগিব सुमन एक उपवन के स्वाधीनता संग्राम में पूर्वोत्तर की वीरांगनाएं कागज की कहानी अशोक का शस्त्र त्याग मेरी राजस्थान यात्रा भक्तिन मौसी आओ स्कूल चले चाय असम की पहचान लगते बसरकिया লাগিব तुम कब आओगे अतिथि अमृत बानी अपनों के पत्र बसरकिया परीक्षार বাবে निबंध अर्थात रचना লাগিব पुस्तकालय तेजपुर बिहू खेलकूद का महत्व लाचित बरफुकन ब्रह्मपुत्र लगते बार्षिक परीक्षात अर्थात बছৰেকীয়া परीक्षात मेरी राजस्थान यात्रा और चाय असम की एक पहचान अपनों के पत्र এইকেইটা পাঠ লাগিব এইকেইটা ছয়মাহিলীত হৈ গৈছিল যদিও লাগিব ব্যাকৰণৰ ক্ষেত্ৰত লাগিব অনুবাদ পত্ৰ আবেদন লিখন কাৰক ভাৱৰে বাক্য পৰিৱৰ্তন পৰ্যায়বাচী শব্দ বিপৰীত শব্দ পদ কাল বিৰাম চিহ্ন বাক্য শুদ্ধিকৰণ তৎসম আৰু তদ্ভৱ লগতে পাঠভিত্তিক যিবিলাক ব্যাকৰণ আছে সেইবিলাক লাগিব এবাৰ মই নীতি শিক্ষা লৈ গৈছো নীতি শিক্ষা লাগিব দ্বিতীয় গদ পৰীক্ষাত পাঠ নং 10 11 12 13 আৰু 14
আনহাতে বছৰেকীয়া পৰীক্ষাত লাগিব দ্বিতীয় গটৰ এই 10ৰ পৰা 14 লৈকে লগতে 15 আৰু 16 লাগিব অৰ্থাৎ 10 নং পাঠৰ পৰা 16 নং পাঠলৈকে লাগিব বছৰেকীয়া পৰীক্ষাত লগতে লাগিব বন্ধু বান্ধৱী বা সমনীয়াৰ প্ৰতি কেনে ব্যৱহাৰ হোৱা উচিত আচাৰ্যৰ প্ৰতি কৰ্তব্য কেনেকুৱা হোৱা উচিত ডাঙৰৰ প্ৰতি কেনে ব্যৱহাৰ হোৱা উচিত ইয়াৰ উপৰিও ভজন মন্ত্ৰ মুখস্থ লিখিব লাগিব লগতে সুভাষিত একাত্মতা স্তোত্ৰমৰ 21ৰ পৰা 25 নং শ্লোকলৈকে লাগিব দীপস্তুতি লাগিব সৰস্বতী বন্দনা প্ৰথম শ্লোকটো লাগিব গীতা শ্লোক এটা গায়ত্ৰী মন্ত্ৰ আকৌ এবাৰ দ্বিতীয় গট পৰীক্ষাৰ পাঠকেইটা মই দেখুৱাইছো অহংকাৰে পতন আনেৰ পৰা ধৰ্ম বুদ্ধি আৰু পাপ বুদ্ধিৰ কথালৈকে বন্ধু সমনীয়াৰ প্ৰতি কৰ্তব্য আচাৰ্যৰ প্ৰতি কৰ্তব্য ভজন মন্ত্ৰৰ শেষৰটো শ্লোক লগতে সুভাষিত অৰ্থসহ আৰু দুটা বাক্যত অমৃত বচন তো ভিডিঅটো এইখিনি পৰৱৰ্তী ভিডিঅত ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ সিলেবাস দিয়া হ'ব ধন্যবাদ